আজি মই এবিধ থলুৱা খাদ্য মোৰ অতি ফেভৰিট মই কেনেকৈনো বনালোঁ চাওকচোন আপোনালোকে শুনিলে হাঁহি মৰিব। বৰা চাউল দিবলৈ হ'লে অলপমান চুঙাটো ডাঙৰ হ'ব লাগিছিল, কিন্তু ডাঙৰ নহ'ল। তথাপিতো এটা থলুৱা খাদ্য বৰা চাউল চুঙাত দিয়া, গতিকে আমি আজি খাম। এইটো ভৰোৱা হ'ল, এনেকৈ কলপাতৰ সোপা দি দিছোঁ, নহ'লে ওলাই আহিব নহয়। ইয়াত পানী ভৰাইছোঁ। এইটো এতিয়া মই এনেকৈ প্ৰথম চাউলখিনি দি থাকিম। চাউলখিনি দি পেলাই অলপ এনেদৰে বাহিৰত জুই জ্বলাই এতিয়া বৰ্তমান চুঙা পুৰি আছোঁ। সন্মুখৰ ভাগটো আগতে জুইত দি দিয়া হৈছে, তেতিয়া ওলাই নাযায় মুখেদি। তাৰপিছৰখিনি পৰ্যায়ক্ৰমে অলপ অলপকৈ পুৰি গৈ থাকিব লাগিব। এয়া 50% নহয় 80%। আমাৰ চুঙা পুৰা হৈ গৈছে, আগৰ পৰা গুৰিলৈকে পুৰিছে ধুনীয়াকৈ। ইফালে অকণ অকণ ওলাই গৈছে, এটা ধুনীয়া স্মেল। ইয়াৰ পৰা অলপ ধোঁৱা ওলাই গৈছে, সিজিছে ভিতৰৰ বস্তুখিনি। 4টা চুঙা বৰা চাউল পুৰা হ'ল। এতিয়া ইয়াৰ ওপৰত যিখিনি ক'লা ক'লা বাঁহৰ পুৰা ছাইখিনি গুচাই দিছে। ইয়াৰ পিছত আমি ওলাব আৰু এতিয়া বেছি সময় নাই। ওলাই গ'ল বৰা চাউল, চুঙা চাউল ওলাই গ'ল। পাত দিব লাগে, পাত দিলে সেইটো এনেকৈ লাগি নাযায়। পাত দিয়া নাই চুঙাটো, যিহেতু এইখিনি ওলালে পাত নিদিয়াৰ কাৰণে বস্তুটো হেৰি হ'ল, হয় নাই? পাত যে দিয়া নাই সেইকাৰণে মানে পূৰা গোটা গোটা নহ'ল। আৰু এতিয়া ৰেডি কৰি আনিলোঁ। এয়া দৈ, এয়া এৱা গাখীৰ, গুড় আৰু এয়া চুঙা চাউল। এতিয়া